বাৰিষা বিভীষিকাৰ সৃষ্টি কৰা ৰঙা নদী এতিয়া তৰাং আনকি নদীপৰীয়া ৰাজ্যতো বাদেই পশু পক্ষীও খাব পৰাৰ এটুপি পানীৰ অভাৱ হৈছে ৰঙা নদীত নিপকুৰ বান্ধে পানী আবদ্ধ কৰি ৰখাৰ ফলতেই নৈখন শুকাই গৈছে অৰুণাচল প্ৰদেশত পেনিয়ৰ নামলৈ 70 কিলোমিটাৰ অতিক্ৰমী অসমত ৰঙা নদী নামেৰে পৰিচিত নদীখন এতিয়া মৃত্যুমুখী হৈছে ফলত নদীখনৰ নামনি অংশৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত পৰিছে বিৰূপ প্ৰভাৱ ৰঙা নদীৰ দাঁতি কাষৰীয়া এলেকাৰ ভূগৰ্ভস্থ পানীও শুকাই যাবলৈ আৰম্ভ কৰিছে এতিয়া এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়াই বুবুল হাজৰিকা আছে আমাৰ সৈতে বুবুল হাজৰিকা মই আপোনাৰ কাষলৈ আহিছোঁ আৰু দৰ্শকসকলক ইতিমধ্যে আমি সামগ্ৰিকভাৱে বৰ্ণনা কৰিছোঁ অধিক তথ্য কি জনাব এই মুহূৰ্তত মই উপস্থিত আছোঁ অৰুণাচল প্ৰদেশৰ খেৰেনপুট পৰ্বতমালাৰ মাজত এই খেৰেনপুট পৰ্বতমালাৰ মাজেদি বৈ গৈছে পুৰাণ প্ৰসিদ্ধ নদী ৰঙা নদী যিখন পুৰাণত বৰ্ণিত হৈছে হোমহনা নদী হিচাপে অৰুণাচল প্ৰদেশৰ স্থানীয় ভাষাত ইয়াক পেনিয়ৰ নদী বুলি কোৱা হয় আৰু এই নদীখনেই হ'ল আমাৰ লখিমপুৰৰ আয়ুস ৰেখা অৰ্থাৎ 70 কিলোমিটাৰ লখিমপুৰৰ মাজেৰে বৈ গৈছে এই নদীখন আৰু অৱশেষত সোৱণশিৰি নদীৰ লগত মিলিত হৈছে আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ এয়া দুয়োফালে খেৰেনপুট পৰ্বতমালা সুদূৰত এই পাহাৰটো দেখুৱাব পৰ্বতমালা আৰু এই পৰ্বতমালাৰ মাজেৰেই বৈ আহিছে ৰঙা নদী এয়া হ'ল হোমহনা নদীৰ ৰঙা নদী আৰু ইয়াত যথেষ্ট পৰিমাণৰ এতিয়া পানী আছে বাৰিষা সময়ছোৱাত অৰ্থাৎ বৰষুণ দিলে দুয়ো পাৰ উপচি পৰে আৰু ইয়াত কোনো ধৰণৰ বাধা আৰোপ হোৱা নাই পানী বৈ যোৱাত আৰু মাজত যথেষ্ট পৰিমাণৰ গভীৰতা ইয়াত আছে নদীখনৰ কোনো পাৰা হ'ব নোৱাৰে আৰু এই নদী ইয়াৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ আঁতৰত ৰঙা নদী যি এটা নদীবান্ধ অৰ্থাৎ বৃহৎ নদীবান্ধ 405 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প উৎপাদনক্ষম যি এটা নদীবান্ধ আছে সেই নদীবান্ধটো আছে আৰু তাৰ পাছতেই ৰঙা নদীত বিজুলী উৎপাদনৰ পাছত সেই নদীখনৰ পানীভাগ ডিক্ৰং নদীত পেলোৱা হয় আৰু ৰঙা নদীত কোনো ধৰণৰ পানী এৰি নিদিয়ে আৰু বাৰিষা যেতিয়া হঠাৎ পানীয়ে উপচি পৰে এই আৰু দুই পাৰ দুকুলো উপচাই যেতিয়া পানী আহে তাৰ পাছতেই ৰঙা নদী নিপকু কৰ্তৃপক্ষ অৰ্থাৎ জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই তেওঁলোকে পানী এৰি দিয়াৰ ব্যৱস্থা কৰে আমাৰ এজন স্থানীয় লোক লখিমপুৰৰে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ বাৰিষা কিমান পানী হয় বাৰিষা পূৰা বিস্তীৰ্ণ অঞ্চল পানীয়ে আৱৰি ধৰে পূৰা পানী ফুল হৈ যায় এনেকৈ দি বৈ যায় বৈ গৈ ডেমত আবদ্ধ হৈ যেতিয়া ভৰ বাৰিষা হয় যেতিয়া ডেম খুলি দিয়ে আসামত পানী হয় এনেকৈ চলি থাকে অনন্তৰ গতিৰে চলি থাকে আগততো ক'তো নদীবান্ধ নাই আগততো নদীবান্ধ নাই ইয়াত ক'তো এনেকৈ গৈ থাকে নিৰৱধি তাত পানী আহে কেতিয়াবা ৰঙা বৰষুণ বেছি হ'লে তেতিয়া পানী আহি যায় পানী আহি হঠাৎ উফন্দি উঠে পানী ৰঙা নদী ইয়াত ওপৰত কিবা অনিষ্ট কৰে নেকি নদীখন অনিষ্টটো বেছি ডেম ব্লক যেতিয়া হৈ থাকে তেতিয়া অলপ অনিষ্ট কৰে কিন্তু ডেমটো খোলা থাকিলে সিমান অনিষ্ট নকৰে ইয়াত মাছ কাছ কেনেকুৱা ধৰণৰ আছে মাছ ইয়াত লোকেল মাছ বিভিন্ন ধৰণৰ পোৱা যায় কিন্তু বৰ্তমান আজিৰ পৰা 15 দিনৰ আগতে ইয়াতে লোকেল মানুহবিলাকে কৈ আছে যে মাছ কিছুমান মৰিছে বুলি কি কাৰণে মৰিছে এইটো গম পোৱা নাই কিন্তু নদীখনৰ পিছত বান্ধটোৰ পাছত কিন্তু কোনো ধৰণৰ পানী মাছ কাছ নাপায় পায় তাতে কেতিয়াবা ডেম খুলিলে যায় দুই এটা নাই ইভাগেও পোৱা যায় বিভিন্ন ৰাস্তাইদি মানে নলা লোকেল মাছ কিন্তু নদীখনৰ মূল মাছ য'ত আছে ইয়াত এইখিনিতো নাযায় ন সেইখিনিতো নাযায় তাত যিখিনি মাছ কাছ থাকে সেইখিনি পোৱা যায়